हेलो एवरीवन आज আপোনালোকৰ কাৰণে মই ৰিলেশনशिপ ৰিডিং লৈ আহিছোঁ। আপোনালোকে সেম প্ৰসেস ইনটিউশনৰ থ্ৰু দি আপোনালোকে সাৰ্চ কৰিব লাগিব আৰু এমাহ দুমাহমানটো আপোনালোকৰ ৰিডিঙৰ ভ্যালিডিটি থাকিব, মানে সিমানখিনি পৰ্যায়লৈকে প্ৰেডিকশ্যন আৰু গাইডেন্সে দিম। এনেকুৱা নহয় কি আপোনালোকৰ কি হৈয়ে যাব, তো গাইডেন্স দিব পাৰি কি, কাৰণ ফিউচাৰ চেঞ্জ হয়। তো আপোনালোকে যদি সেই গাইডেন্সটো আগতে পাই যায় তো আপোনালোকে এটলিষ্ট কিবা এটা চেঞ্জ কৰিব পাৰিব। তো আপোনালোকে সিলেক্ট কৰক। নম্বৰ 1, নম্বৰ 2 আৰু নম্বৰ 3 কাৰ্ড। নম্বৰ 1খন যোনে চিলেক্ট কৰিছে তেওঁৰ কাৰণে বহুত ভাল চান্সেছ আছে। আজি ৰিলেশ্যনশ্বিপত বহুত ভাল চলি আছে, ৰিলেশ্যনশ্বিপত কোনো প্ৰব্লেম নাই, একো লোক ঢাক নাই, পাৰ্টনাৰে বহুত মৰম কৰে, পাৰ্টনাৰে বহুত বুজাবুজিৰ মাজত চলিছে, কমিউনিকেশ্যন ভাল, পাৰ্টনাৰৰ লগত চব ভাল আছে, এভৰিথিং। তো আপোনালোকৰ কোনো চিন্তা নাই। যদি আপোনালোকে ৰিলেশ্যনশ্বিপটো আৰু আগবঢ়াওঁ বুলি ভাবিছে আগবঢ়াব পাৰে, সকলোখিনি ভালে আছে। আৰু যিসকলে নম্বৰ 2 চিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে ওলাইছে হেংমেনৰ। তো যিটো আপোনালোকে ৰিলেশ্যনশ্বিপটোত যোনটো পৰ্যায়ত আছে এতিয়া তাতকৈ অকণমান ইফাল সিফাল কৰিব লাগিব। মানে আপোনালোকে এতিয়া যোনটো কমফৰ্ট জোন আছে তাত থাকিলে নহ'ব, হয়তো আপোনালোকে আৰু বেটাৰ কৰিবলৈ চেষ্টা কৰিব ৰিলেশ্যনশ্বিপটো। যদি আপোনালোকে এনেকৈ কণ্টিনিউ কৰে এতিয়া যেনেকৈ আছে, তেতিয়াহ'লে আপোনালোকৰ খুব সোনকালে ৰিলেশ্যনটো শেষ হৈ যোৱাৰ চান্সেছ আছে। চ' কমিউনিকেশ্যন ভাল কৰিব লাগিব। আৰু আপোনালোকে এতিয়া চাওক যে আপোনালোকৰ ৰিলেশ্যনশ্বিপত কিবা প্ৰব্লেম আছে নেকি। হয়তো গাৰ্লৰ প্ৰব্লেম থাকিব পাৰে, বয়জৰ প্ৰব্লেম থাকিব, মানে কোনজনৰ মেলজনৰ প্ৰব্লেম আছে নে ফিমেলগৰাকীৰ প্ৰব্লেম আছে, আপোনালোকে নিজেই সেইখিনি চাওক। কাৰোবাৰ ইগ' প্ৰব্লেম আছে নেকি, কাৰোবাৰ কমিউনিকেশ্যন প্ৰব্লেম আছে নেকি। তো আপোনালোকে সেইখিনি এতিয়া ঠিক কৰিব লাগিব। আপোনালোকে যদি ঠিক কৰি ছেটেল ডাউন কৰিব পাৰে আপোনালোকৰ নিশ্চয় ফিউচাৰটো ভাল হ'ব। কিন্তু যদি আপোনালোকে এতিয়া যিটো পৰ্যায়ত আছে তেনেকৈয়ে থাকে, তেতিয়া আপোনালোকৰ মেবি অলপ প্ৰব্লেম হোৱাৰ চান্সেছ আছে। আৰু ছিংগলসকলেও মানে অলপ আগবাঢ়ি যাব লাগিব ওলাই, তেতিয়াহে আপোনালোকৰ আকৌ ৰিলেশ্যনশ্বিপত অহাৰ চান্সেছ আছে। এনেকৈ এইটো পৰ্যায়ত এনেকৈ থাকিলে কোনো মানে চান্স নাই। আৰু যিসকলে থাৰ্ড কাৰ্ডখন চিলেক্ট কৰিছে নাইট অফ কাপছ, তেওঁলোকৰো বহুত ভাল হয়, কিন্তু মনটো মাজে মাজে খেলি মেলি হ'ব পাৰে, কিন্তু তথাপিও বহুত স্মুথলি গৈ আছে, বহুত ছফ্টলি গৈ আছে, ঠিকে চলিব। কিন্তু যিসকল ছিংগল হয় তেওঁলোকে অলপ ফাষ্ট মুভ ল'লে ভাল হয়, নহ'লে আপোনালোকে দেখিলে বোলে বিচাৰি আছে কাৰোবাক লৈ গ'ল কোনোবাই তেনেকুৱা। তো সেইটো কাৰণে অলপ মুভমেণ্টটো ফাষ্ট হ'ব লাগিব, আপোনালোকে ইমান শ্ল' মুভমেণ্ট কৰিলে নহ'ব। আৰু যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে ঠিকে আছে, তেওঁলোকে মানে ধুনীয়াকৈ গৈ আছে। আৰু যিসকল যোনে ফাৰ্ষ্ট চিলেক্ট কৰিছে তেওঁলোকে যদি ছিংগল আছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহিব, মেবি আপোনালোকে ৰিলেশ্যনশ্বিপত অহাৰ চান্সেছ আছে। তো আজি